আমাৰ উদয়ন শান্তি নিকেতন বেজেৰাত 2024 বৰ্ষৰ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হ'ল। ইয়াতে আমি আমাৰ যিখিনি নৱাগত ছাত্ৰ ছাত্ৰী লগতে আমাৰ যিখিনি দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলোৱে মিলি পেলাই বিভিন্ন ধৰণৰ একক অনুষ্ঠান আৰু দলীয় অনুষ্ঠান নৃত্য গীত মাতেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। শেষত আমাৰ এখন নাটকো অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক সকলো দিশতে মানে বৌদ্ধিক দিশত সাংস্কৃতিক দিশত সকলো দিশতে যাতে আগুৱাই নিব পাৰোঁ, নৃত্য গীতৰ মাজেৰে তেওঁলোকক যাতে আমি সমাজৰ লগত এটা আমি স্পৰ্শত আনিব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ এই নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ মাজেৰে তেওঁলোকক শৈক্ষিক বাৰ্তাও কিছুমান দিয়া হৈছে। গতকালি দৰে এইবাৰো উদয়ন শান্তি নিকেতনে এক নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিছে, যিটোৰ নাম নেকি আমি দিছোঁ যে ব্যক্তিক্ৰম ধৰ্মী নৱাগত আদৰণি সভা। অৰ্থাৎ বেলেগ কলেজত আমি দেখোঁ যে কিছুমান বহিৰাগত শিল্পী আহি আমাৰ বহু বাহিৰা শিল্পীক আমন্ত্ৰণ কৰা হয়, কিন্তু আমাৰ উদয়ন শান্তি নিকেতনত এইটোৱে যে চলি আছে যে আমাৰ নিজৰ ষ্টুডেণ্টখিনিয়ে নিজৰ প্ৰতিভাটো বিকাশ কৰিব এইখন মঞ্চতে, যাতে তেওঁলোকে এটা ষ্টেজ পায় ভাল এখন। তো তেনেদৰে আমাৰ ব্যক্তিক্ৰম ধৰ্মী উদয়ন নৱাগত আদৰণি সভা বুলি অনুষ্ঠিত কৰা হৈ আছে। তো আমাৰ সকলোৱে ইয়াতে সহযোগ কৰিছে, তো বৰ্তমান ভালদৰে চলি আছে। নৱাগত আদৰণি সভা দুখন হয় একচুৱেলি, মানে হাইস্কুল লেভেলৰ এখন, সেইখনক আমি সাংস্কৃতিক অনুষ্ঠান হিচাপে প্ৰকাশ কৰোঁ গীত মাতৰ উদয়ন বুলি। আৰু এখন উচ্চতৰ মাধ্যমিকৰ হয়। উচ্চতৰ মাধ্যমিকৰখন আমি ইমান বছৰে আমাৰ ওপৰৰ হেৰিত পাতি আহিছিলোঁ, কিন্তু এইবাৰ আমাৰ ষ্টুডেণ্টৰ ডিমাণ্ড বা ষ্টুডেণ্টৰ সংখ্যা বেছি হোৱাৰ কাৰণে আমি তলত এনেকৈ পাতিছোঁ। কিন্তু আমাৰ অঞ্চলত আমি যিমান মানে হেৰি দেখা পাওঁ, এই নৱাগত আদৰণি সভা ফ্ৰেছমেন ছ'চিয়েল বেছিভাগতে গায়ক মাতে। আমি তাৰ সেই পৰম্পৰাটোৰ বিৰোধী, কাৰণ আমাৰ ষ্টুডেণ্টে পাৰফৰ্ম কৰিব লাগে, আমি হাত চাপৰি বজোৱা মানুহ কিয় হওঁ। গতিকে আমি গায়ক নামাতি সেইকাৰণে সিহঁতক বুজাই দিলোঁ যে তোমালোকে বেলেগৰ হাত চাপৰি মৰাতকৈ নিজে পাৰফৰ্ম কৰা। গতিকে নিজে পাৰফৰ্ম কৰি এতিয়াও শেষ হোৱা নাই, গতিকে ইমানখিনি সিহঁতে প্ৰতিভা আছে বা দেখুৱাইছে। সেইটো উদ্দেশ্যতে আমি আচলতে সিহঁতক বাট দেখুওৱাৰ কাৰণে আমি অনুষ্ঠানটো পাতোঁ। এইবিলাক নাটকটো বহুতেই কৰিছে, গতিকে আগৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন কৰি আহিছে। গতিকে এইবাৰ যিহেতু ইণ্ডিয়াত এটা ইমান ডাঙৰ ঘটনা ঘটিছে, সেই ঘটনাটোক লৈ মানুহক এটা মেছেজ দিওঁ আমি। তাৰে ওপৰত নাটক এখন এসপ্তাহৰ ভিতৰত ৰচনা এই তাৰ হেৰি গোটেই বাইদেৱে কৰিছে, গতিকে সেইটো তেওঁক মই ধন্যবাদ জনাইছোঁ। আমাৰ উদয়ন শান্তি নিকেতন বেজেৰাত 2024 বৰ্ষৰ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হ'ল। ইয়াতে আমি আমাৰ যিখিনি নৱাগত ছাত্ৰ ছাত্ৰী লগতে আমাৰ যিখিনি দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলোৱে মিলি পেলাই বিভিন্ন ধৰণৰ একক অনুষ্ঠান আৰু দলীয় অনুষ্ঠান নৃত্য গীত মাতেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। শেষত আমাৰ এখন নাটকো অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক সকলো দিশতে মানে বৌদ্ধিক দিশত সাংস্কৃতিক দিশত সকলো দিশতে যাতে আগুৱাই নিব পাৰোঁ, নৃত্য গীতৰ মাজেৰে তেওঁলোকক যাতে আমি সমাজৰ লগত এটা আমি স্পৰ্শত আনিব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ এই নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ মাজেৰে তেওঁলোকক শৈক্ষিক বাৰ্তাও কিছুমান দিয়া হৈছে।